নমস্কাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভয়, বাবকি, ছল চাতুৰিৰে বিভিন্ন ধৰণৰ মন্তব্যসমূহে প্ৰমাণ কৰে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ ভূতে খেদি ফুৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। সিদিনালৈকে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে পাকিস্তানী লিংক সন্দৰ্ভত চাৰ্জশ্বিট জমা দিয়াৰ কথা আছিলে, কিন্তু তাৰিখৰ পাছত তাৰিখ কৰি সিদিনালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যেতিয়া নেকি সাংবাদিকসকলে প্ৰশ্ন সুধিছিলে, সেই প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৈছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া হেনো পিয়'ৰ পাকিস্তানী এজেণ্ট। কিন্তু যোৱাকালি যেতিয়া নেকি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ চাৰ্জশ্বিটখন দাখিল কৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত তেখেতে মন্তব্য আগবঢ়াইছিলে, তেতিয়া সেই মন্তব্যৰ প্ৰসংগ টানি আনি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক কটাক্ষ কৰিবলৈ গৈ তেওঁ ক'লে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ চাৰ্জশ্বিটখন দাখিল কৰা হ'ল, এতিয়া খোল খাব গৌৰৱ গগৈ ডাঙৰীয়াৰ ফাইল। গতিকে আৰু কিমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেধৰণৰ মন্তব্যসমূহ আগবঢ়াই থাকিব? যদি তাৰ কিবা সত্যতা প্ৰমাণ আছে, তেতিয়াহ'লে গৌৰৱ গগৈ ডাঙৰীয়াই কেতিয়াবাই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই তেওঁ কৈছিলে যে যদি পাকিস্তানী লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হাতত কিবা তথ্য আছে তেতিয়াহ'লে ৰাজহুৱা কৰিব লাগে। আৰু বাৰে বাৰে এনেধৰণৰ বিভ্ৰান্তিকৰ মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰিছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ যে এক ৰাজনীতিক পৰিকল্পিতভাৱে যে এক ষড়যন্ত্ৰমূলক এনেধৰণৰ মন্তব্যসমূহ আগবঢ়াই থাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, সেয়া আচলতে বাৰে বাৰে প্ৰমাণ কৰে।